নীলকচুৰ ঠাৰিৰ সোৱাদ লগা মাছৰ লগত ৰেচিপি এটা। এয়া নীলকচু ঠাৰিডাল কাটিলোঁ, কাটি পেলাই ধুনীয়াকৈ বাকলিখিনি গুচাই লৈ সৰু সৰুকৈ কাটি লৈছোঁ। লৈ পেলাই এয়া মই এইবাৰ গ্ৰাইণ্ডাৰ মিক্সাৰটো লৈ ইয়াত কচুখিনি ভৰাই দি ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। এয়া অকণমান পানী দিছোঁ, দি পেলাই আৰু অকণমান এনেকৈ পেষ্টটো ধুনীয়াকৈ বনাই লৈছোঁ। দি পেলাই কেৰাহীটোত তেল গৰম হ'ব দি জলকীয়া পিঁয়াজখিনি দি ভাজি লৈছোঁ। লৈ পেলাই তাৰপিছতে আদা নহৰুখিনি দি ভাজি এইবাৰ মই ৰংগুড়াখিনি দি এয়া পেষ্ট কৰি লোৱা কচুৰ ঠাৰিখিনি দি ভাজি লৈছোঁ। অকণমান ভাজি লৈ ইয়াত ভাজি লোৱা মাছখিনি দি দিছোঁ। দি পেলাই অকণমান ভাজি লৈছোঁ। ভাজি লৈ পেলাই তাৰপিছত ঢাকনিখন অলপ দেৰি দি সিজিব দিছোঁ। দি পেলাই এয়া গোটেইখিনি ভাজি লৈ অকণমান এনেকৈ সিজাৰ পিছতে উতলিব দিছোঁ। দি পেলাই ইয়াত মই শেষত জিৰা বটা আৰু অকণমান ডালচেনি দি পেলাই উতলাৰ পিছত এনেকৈ ধুনীয়াকৈ হৈ গৈছে ৰেচিপিটো। আৰু এনেকৈ থুপথুপীয়া হোৱাৰ পিছত আঞ্জাখন